উজনি অসমত বতৰৰ কাল ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমত বতৰে নিখাৰে পৰা দবাপিতা বৰষুণ দি আছে উজনি অসমৰ বহু প্ৰান্তত হিলাবৃষ্টি হৈছে ধুমুহা বৰষুণ হৈছে আৰু কথমপি ৰক্ষা পৰিছে কেবাটা পৰিয়াল ধুমুহা বৰষুণৰ ফলত কেবাটা পৰিয়াল ৰক্ষা পৰিছে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই যি নেৰানেপৰা বৰষুণ হৈছে তাৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা নিখাৰে পৰা পুৱাৰ ভাগলৈকে কেবাটা প্ৰান্তত বৰ্তমানলৈকে বিদ্যুৎ যোগান ধৰিব পৰা নাই বিদ্যুৎ বিভাগে কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ সেৱা আপোনাৰ অঞ্চলত যদিহে বৰষুণ হৈ আছে তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ উজনি অসমত ভয়ংকৰ ৰূপ লৈছে বতৰে উজনি অসমত ধাৰাখাৰ বৰষুণৰ তাণ্ডৱ লীলা স্তব্ধ হৈ পৰিছে জনজীৱন ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমত বতৰে উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে উজনি অসমত নেৰানেপেৰা দবাপিতা বৰষুণত ৰাইজৰ দুৰ্ভোগ ৰাইজৰ দুৰৱস্থা উজনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে এফালে প্ৰচণ্ড শীত তাৰ মাজতে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা বহুকেইটা বাসগৃহ ভাঙিলে ধুমুহা বৰষুণে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেবাটা পৰিয়ালৰ ভয়ংকৰ ধাৰণ কৰিছে বতৰে ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা উজনি অসমৰ বহু প্ৰান্তত এই মুহূৰ্তত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিখাৰে পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তত ধাৰাখাৰ বৰষুণ হৈছে উজনি অসমৰ বহুকেইটা প্ৰান্তত বিজুলী ঢেৰেকনি ধুমুহাই কাল ৰূপ ধাৰণ কৰিছে উজনি অসমত নিখাৰ উজনি অসমৰ কেবাটা প্ৰান্তত প্ৰবল বৃষ্টিপাত হৈছে আৰু বৰ্তমান সময়লৈকে বহু প্ৰান্তত প্ৰবল বৃষ্টিপাত হৈ আছে ডিব্ৰুগড় যোৰহাট গহপুৰ জামুগুৰিত বৰষুণ ডিব্ৰুগড় যোৰহাট গহপুৰৰ সমান্তৰালকৈ মাকুম গোলাঘাট জোনাই ধেমাজিত প্ৰবল বৃষ্টিপাত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে পেঙেৰি লখিমপুৰ মৰাণহাট সৰুপথাৰতো প্ৰবল বৃষ্টিপাত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ এনেধৰণে কাল ৰূপ ধাৰণ কৰিছে মৰাণ দুলিয়াজান তিনিচুকীয়াতো ধাৰাখাৰ বৰষুণ হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেবাটা পৰিয়ালৰ 16 ফেব্ৰুৱাৰী পৰ্যন্ত উজনি অসমত বতৰে লব ভয়ংকৰ ৰূপ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে 16 ফেব্ৰুৱাৰী পৰ্যন্ত উজনি অসমত বতৰ বেয়া থাকিব এফালে প্ৰচণ্ড শীত আনফালে ধাৰাখাৰ বৰষুণ কেৱল প্ৰান্তৰ দৃশ্য আমাৰ হাতত আহি পৰিছে দেখুৱাব বিচাৰিছো যে কেনেধৰণে শিলাবৃষ্টি হৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে নেৰানেপেৰা বৰষুণ এফালে যদি প্ৰচণ্ড শীত আনফালে ধুমুহা বৰষুণ শিলাবৃষ্টি আতংকিত হৈ পৰিছে উজনি অসমৰ জনতা উজনি অসমৰ কেবাখনো জিলাৰ কেবাটা প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বিদ্যুৎ সেৱা পৰ্যন্ত কৰ্তন কৰি দিয়া হৈছে এই পৰ্যন্ত বিদ্যুৎ সেৱা কৰ্তন কৰি ৰখা হৈছে বহু প্ৰান্তত সমান্তৰালকৈ নিখাৰে পৰা বিদ্যুৎ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে আমি কৈছো ধুমুহা বৰষুণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছে কেবাটা পৰিয়ালৰ ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছে শিলাবৃষ্টি কেনেধৰণে হৈছে দেখুৱাইছো আন কেবাটা দৃশ্য আমাৰ হাতত আহি পৰিছে সেয়া দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত উজনি অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে নিখাৰে পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তত ধাৰাখাৰ বৰষুণ নেৰানেপেৰা বৰষুণত ৰাইজৰ দুৰৱস্থা ঘৰৰ পৰা ওলাব পৰা নাই পৰহিৰে পৰা ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে উজনি অসমৰ কেবাটা প্ৰান্তৰ লোকসকল নিখাৰ উজনি অসমৰ কেবাটা প্ৰান্তত এনেধৰণে প্ৰবল বৃষ্টিপাত পৰিলক্ষিত হৈছে ডিব্ৰুগড় যোৰহাট গহপুৰ জামুগুৰিত বৰষুণ হৈছে সমান্তৰালকৈ পেঙেৰি মৰাণহাট মাকুম গোলাঘাট জোনাই ধেমাজিত প্ৰবল বৃষ্টিপাতৰ খবৰ আমাৰ হাতত আহি পৰিছে আপোনাৰ অঞ্চলত যদি বৰষুণ হৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব শামছুদ্দিন খান মঙ্গলদৈ কৈছে কৰ্ণাটকত নাই ইছাৰুদ্দিন এছকে কৈছে যোৰহাটত হৈছে আলতাফ হুছেনে কৈছে গোৱালপাৰাত বৰষুণ নাই আনোৱাৰ হুছেনে কৈছে নগাঁও জুৰিয়াত হোৱা নাই আনোৱাৰ হুছেনে কমেন্ট কৰিছে নগাঁও জুৰিয়াত হোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰবল বৃষ্টিপাত হৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত নিখাৰ ভাগৰ দৃশ্য আমাৰ লগত আছে সেয়া দেখাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত দেখুৱাইছো চাওক দুটাকৈ দৃশ্যাংশ কেনেধৰণে ধুমুহা বৰষুণে
ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণৰ ফলত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰিছে সমান্তৰালকৈ কেইবাটাও পৰিয়াল কথমপি ৰক্ষা পৰিছে মহানগৰী গুৱাহাটীৰ নিখাৰ ভাগত প্ৰবল বৃষ্টিপাত হ'ল পাঞ্জাবাৰী 6 মাইল হাতীগাড়ী বিভিন্ন প্ৰান্তত বৰষুণ হ'ল সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ শিলাবৃষ্টি হ'ল বিজুলী ঢেৰেকণিত আতংকিত হৈ পৰিছে জনতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণত ৰাইজৰ অৱস্থা কাহিল হৈ পৰিছে ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই কাৰণ বতৰৰ কাল ৰূপ ধুমুহা বৰষুণে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে উজনি অসমৰ কেইবাটাও প্ৰান্তৰ জনতা চাওক কেনেধৰণে ধুমুহা বৰষুণে এনেধৰণে তাণ্ডৱ লীলা চলাইছে দৃশ্য দেখিলে আপোনালোকে গম পাব এফালে ধুমুহা বৰষুণ আনফালে শিলাবৃষ্টি দুয়োটা দৃশ্য আপোনালোকে মন দি চাওক কেনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ লীলাত স্তব্ধ হৈ পৰিছে জনজীৱন ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই জনতা ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ এয়া তাণ্ডৱ লীলা দেখুৱাইছে চাওক ধুমুহা বৰষুণৰ ফলত প্ৰকাণ্ড গছ এনেধৰণে উভালি পৰিছে বহু কেইটা বাসগৃহ টিন পৰ্যন্ত উৰুৱাই নিছে ধুমুহা বৰষুণে বহু কেইটা ঘৰ ভাঙি পৰিছে কিন্তু কথমপি ৰক্ষা পৰিছে কেইবাটাও পৰিয়াল কথমপি প্ৰাণ ৰক্ষা পৰিছে ধুমুহা বৰষুণৰ ফলত কেইবাটাও পৰিয়াল প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়া হৈছে নিখাৰে পৰা বিদ্যুৎ সেৱা কৰ্তন হৈ আছে ৰাজ্যৰ বহু কেইটা প্ৰান্তত উজনি অসমৰ কেইবাটাও প্ৰান্তত বিদ্যুৎ সেৱা কৰ্তন কৰা হৈছে কাৰণ প্ৰকাণ্ড গছ উভালি পৰিছে যাৰ বাবে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে নেৰানেপেৰা বৰষুণ সমান্তৰালকৈ ধুমুহা বৰষুণ শিলাবৃষ্টি এনেধৰণে এতিয়া আতংকিত হৈ পৰিছে উজনি অসমৰ জনতা উজনি অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিছে আপোনাৰ অঞ্চলত যদি বৰষুণ হৈছে তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক যে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা এই মুহূৰ্তত আপোনাৰ অঞ্চলত আমি আকৌ কৈছো 16 ফেব্ৰুৱাৰী পৰ্যন্ত উজনি অসমত বতৰে কাল ৰূপ ধাৰণ কৰিব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগজাননী দিয়া হৈছে সকলোকে সতৰ্ক কৰি দিয়া হৈছে জাহিৰ আহমেদ বৰভূঞাই কৈছে হুজাইত নাই হোৱা ৰেণুকা শইকীয়াই কৈছে তেজপুৰত বৰষুণ নাই জাহিদুল ইছলামে কৈছে আমাৰ ইয়াত নাই দিয়া সমান্তৰালকৈ যদি আমি চাওঁ বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে চাওক দৃশ্য কেইটা মন দি চাওক গাৰ নোম হিয়ৰি উঠিব কেনেধৰণে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ লীলা চলালে এই দৃশ্য দেখিলে আপোনালোকে বুজি উঠিব গম পাব যে কেনেধৰণে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলা ধেমাজি লখিমপুৰ এই কেইটা প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে আমি কেইবাটাও প্ৰান্তৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এনেধৰণে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিলাবৃষ্টিৰ দৃশ্যাংশ এই মুহূৰ্তত আমি সিংগল উইন্ডো দেখাবলৈ চেষ্টা কৰিম শিলাবৃষ্টি কেনেধৰণে শিলাবৃষ্টি হৈছে শিলাবৃষ্টিয়ে এক প্ৰকাৰ তছনছ কৰি পেলাইছে বহু কেইটা বাসগৃহ তিনপাত পৰ্যন্ত উৰুৱাই নিছে ধুমুহা বৰষুণে শিলাবৃষ্টিৰ দৃশ্যাংশ দেখুৱাইছো মহানগৰী গুৱাহাটী দিয়া নিখাৰ ভাগৰ দৃশ্য এয়া হৈছে শিলাবৃষ্টি চাওক এনেধৰণে এফালে প্ৰচণ্ড ধুমুহা বৰষুণ আনফালে শিলাবৃষ্টি বতৰে হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমত বতৰৰ কাল ৰূপ ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ লীলাত স্তব্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে জনতা ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে অসংখ্য কমেন্ট আহি পৰিছে আপুনি কোনটো অঞ্চল আপোনাৰ অঞ্চলত বৰষুণ দিছে নেকি এই মুহূৰ্তত কমেন্ট কৰি জনাবলৈ নাপাহৰিব অসংখ্য কমেন্ট আহি পৰিছে কিন্তু কিছু কমেন্ট আমি এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম উজনি অসমত বিশেষকৈ এনেধৰণে বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শীত আনফালে এনেধৰণে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাণা বৰপাত্ৰই কৈছে গোলাঘাটত এতিয়া বৰষুণ দিয়া নাই সুবুধ দাসে কৈছে নো ৰেইন এট চানমাৰী গুৱাহাটীত এতিয়া বৰষুণ দিয়া নাই ৰকিবুল ইছলামে কৈছে বৰপেটাত নাই হোৱা দিলবৰ আলীয়ে কৈছে ধুবুৰীত হোৱা নাই অনুপম গগৈ কৈছে শিৱসাগৰত আজিও বতৰ বেয়া শিৱসাগৰত আজিও বতৰ ডাৱৰীয়া আজিও বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে
দীপাংকৰ বৰাই কৈছে নগাঁৱত কালি ৰাতি হৈছিল বৰ্তমান নাই দিয়া এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি আকৌ কৈছো বিশেষকৈ উজনি অসমত এনেধৰণে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আমি যদি চাওঁ কালি মধ্য অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈছে তদুপৰি বিশেষকৈ উজনি অসমৰ যিকেইখন জিলা আছে তাৰ ভিতৰত তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ শিৱসাগৰ জিলাত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে ধাৰাসাৰ বৰষুণ হৈছে নেৰা নেপেৰা বৰষুণে এনেধৰণে স্তব্ধ কৰি তুলিছে জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই আনকি বিদ্যুৎ সেৱা পৰ্যন্ত কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা বিজুলী ঢেৰেকনি শিলাবৃষ্টি ধুমুহা বৰষুণ এনেধৰণে তাণ্ডৱ লীলা চলাইছে উজনি অসমৰ বিভিন্ন প্ৰান্তত বতৰৰ এয়া কাল ৰূপ দেখি সকলো আচৰিত হৈ পৰিছে কাৰণ এনেধৰণে নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে জনজীৱন আমি আকৌ কৈছো যে উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা বৰষুণ হৈছে ধুমুহা বৰষুণৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি পৰিছে প্ৰকাণ্ড গছ উভালি পেলাইছে সমান্তৰালকৈ বহুকেইটা বাসগৃহ তিনপাত পৰ্যন্ত উৰুৱাই নিছে ধুমুহাই যাৰ ফলশ্ৰুতিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত আপোনাৰ অঞ্চলত যদি বৰষুণ হৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা আমি দৃশ্য দেখুৱাই আছো চাওক কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে ইয়া দেখিলে আপোনালোকে বুজি উঠিব গম পাব যে কেনে ধৰণে বতৰে ৰূপ সলাইছে ৰুদ্ৰজিৎ কৰ্মকাৰে কৈছে ডাৱৰীয়া বতৰ বৰষুণ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ক'ৰ পৰা কৈছে আপুনি কমেন্ট কৰি জনাবলৈ নাপাহৰিব ৰুদ্ৰজিৎ কৰ্মকাৰ ৰাহুল কুতুমে কৈছে তিতাবৰ বৰখোলাত বৰ্তমান নাই দিয়া কালি দিছিলে বৰষুণ ৰাজা কালিয়ে কৈছে গোৱালপাৰা জিলাত হোৱা নাই তাইবুৰ ৰহমানে কৈছে হুজাই জিলাৰ কৰয়নিত কাকিগাঁৱত বৰষুণ হোৱা নাই অঞ্জন জ্যোতি কলিতাই কৈছে দৰঙত নাই এনেধৰণে অসংখ্য কমেন্ট আহি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণত ৰাইজৰ এয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই আমি দৃশ্যবোৰ দেখুৱাই আছো দৰ্শকক দেখুৱাইছো যে কেনে ধৰণে বতৰে ৰং হলাইছে ৰূপ হলাইছে নিজৰ আৰু এনে ধৰণে প্ৰচণ্ড ধুমুহা বৰষুণত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কেৱল ধুমুহা বৰষুণে নহয় শিলাবৃষ্টিও হাহাকাৰ লগাইছে সৰ্বসাধাৰণ জনতাৰ মাজত প্ৰকাণ্ড গছ উভালি পৰিছে ধুমুহা বৰষুণ এনে ধৰণৰ যি তাণ্ডৱ লীলা তাৰ বাবে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 16 ফেব্ৰুৱাৰী পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে আন এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক কৰি দিয়া হৈছে অহা 16 ফেব্ৰুৱাৰী পৰ্যন্ত বতৰ বেয়া থাকিব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বহুকেইটা প্ৰান্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোকে এই কেইটা দিনত সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে পৰাপক্ষত এই কেইটা দিনত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব ঘৰতে থাকক সতৰ্ক আৰু সাৱধানে থাকক কাৰণ বতৰে ৰং হলাইছে বতৰে ৰূপ হলাইছে প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সতৰ্ক কৰি দিয়া হৈছে এই কেইটা দিনত সকলো সতৰ্ক আৰু সাৱধান হৈ থাকক কাৰণ বতৰে যিকোনো মুহূৰ্ত নিজৰ ৰূপ সলাব পাৰে এনেধৰণে প্ৰচণ্ড ধুমুহা বৰষুণ আনফালে শিলাবৃষ্টি এনেধৰণে বতৰৰ ভয়ংকৰ ৰূপ আতংকিত হৈ পৰিছে উজনি অসমৰ জনতা উজনি অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে ধুমুহা বৰষুণ হৈছে তদুপৰি দেখিবলৈ পোৱা গৈছে ঠাই শিলাবৃষ্টি হৈছে ধুমুহা বৰষুণৰ ফলত কেইবাটাও পৰিয়াল কথমপি ৰক্ষা পৰিছে কেইবাটাও পৰিয়ালৰ প্ৰাণ কথমপি ৰক্ষা পৰিছে কাৰণ এনেধৰণে প্ৰকাণ্ড গছ উভালি পৰিছে দৃশ্যসমূহ আমি দেখুৱাইছো শিলাবৃষ্টি ধুমুহা বৰষুণৰ এয়া তাণ্ডৱ লীলা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত যদি এই মুহূৰ্তত বৰষুণ দি আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব অৰুণ দত্তই কৈছে যোৰহাট জিলাত আজি বৰষুণ হৈছে এছকে চৰকাৰে কৈছে অসমৰ বাবে বেয়া লক্ষণ সমান্তৰালকৈ ৰাজেন নুনিয়াই কৈছে হাইলাকান্দিত বৰষুণ হোৱা নাই দিলীপ তালুকদাৰে কৈছে নলবাৰীত বৰ্তমান নাই ৰাজেন নুনিয়াই কৈছে হাইলাকান্দি ডিষ্ট্ৰিক্টত মৌচম খাৰাপ হে বুলি উল্লেখ কৰিছে ৰাজেশ বৰুৱে কৈছে কৰিমগঞ্জত হোৱা নাই
মহিন আহমেদে কৈছে নগাঁও জিলাত নাই হোৱা লফিকুল ইছলামে কৈছে আজি নাই বৰষুণ আব্দুল দেৱানে কৈছে আমাৰ বৰপেটাত নাই হোৱা এনে ধৰণে কমেন্ট কৰিছে অসংখ্য কমেন্ট আহি পৰিছে আপোনাৰ অঞ্চলত যদিহে বৰষুণ দিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বতৰ ডাউৰিয়া খেমেকা কেনে ধৰণৰ বতৰ এই মুহূৰ্তত হেয়া কমেন্ট কৰি আপুনি জনাব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত আপোনালোকৰ মতামত জনাই যাওক আমি কমেন্টসমূহ ল'বলৈ চেষ্টা কৰিম যিমান দূৰ পাৰো সিমান দূৰ আমি যিমান দূৰ সম্ভৱ হয় আমি কমেন্টসমূহ ল'বলৈ চেষ্টা কৰিছো শহীদুৰ ইছলামে কৈছে ধুবুৰীত বৰষুণ হোৱা নাই ঋষভ দাসে কৈছে জোৰাবতত নাই দিয়া কিন্তু দিলে বানপানী হৈ যাব নিশ্চয়কৈ যদিহে জোৰাবতত বৰষুণ দিয়ে তেনেহলে বানপানী হৈ যাব নিশ্চয়কৈ প্ৰণামিকা গুহা হেন্দিকে কৈছে ধেমাজিত এতিয়া বৰষুণ নাই কালি বৰষুণ হৈছিল আব্দুল দেৱানে কৈছে আমাৰ বৰপেটাত নাই হোৱা লফিকুল ইছলামে কৈছে আজি নাই বৰষুণ হিলাবৃষ্টিৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো চাওক কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰি কেনে ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত এনে ধৰণে তাণ্ডৱ লীলা চলাইছে বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট আদি বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দিছে হিলাবৃষ্টি হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাটাও পৰিয়াল কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাটাও পৰিয়ালৰ কাৰণ ধুমুহা বৰষুণৰ ফলত এক প্ৰকাৰ তছনছ কৰি গৈছে ধুমুহা বৰষুণে প্ৰকাণ্ড গছ উভালি পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এই মুহূৰ্তত উজনি অসমৰ কেইবাটাও প্ৰান্তত কমেন্ট কৰি জনাব পাৰে আপুনি কোন অঞ্চলৰ বাসিন্দা আপোনাৰ অঞ্চলত বৰষুণ দিছে নে নাই কমেন্ট কৰি জনাব পাৰে গৌৰৱ শইকীয়াই কৈছে শিৱসাগৰত কালিৰ পৰা আজিলৈকে গাজনি বৰষুণ দিয়ে আছে সুদেৱ দাসে কৈছে লখিমপুৰত বৰষুণ দিয়া নাই অৰুণ দত্তই কৈছে আজি বহুত বতৰ বেয়া নিশ্চয়কৈ বৰষুণ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আজিও ইতিমধ্যে বহুকেইটা প্ৰান্তত বৰষুণ দিয়ে আছে গৌৰৱ শইকীয়াই কৈছে শিৱসাগৰত কালিৰ পৰা আজিলৈকে বিজুলী ঢেৰেকনি গাজনি আৰু বৰষুণ দি আছে লক্ষ্য সেনাপতিয়ে কৈছে মৰিগাঁৱত বৰষুণ দিয়া নাই অজয় বৰ্মাই কৈছে ৱেষ্ট কাৰ্বি আংলঙত দিয়া নাই দিলীপ ৰাজবংশে কৈছে কুকুৰাঝাৰতো নাই হোৱা লভেলু চৰকাৰে কৈছে বৰষুণ দি আছে মামন কলিতাই কৈছে ৰাতি অলপ বৰষুণ হৈছিল গুৱাহাটী নিশ্চয়কৈ ৰাতি বৰষুণ দিছিল গুৱাহাটীত বৰ্তমান নাই দিগন্ত বলিন বৰাই কৈছে জুনাইত বৰ্তমান নাই সুলতান গিয়াসুদ্দিন আহমেদে কৈছে আজি বতৰটো বেয়া মুস্তফ আলীয়ে কৈছে কামৰূপ বকু দিয়া নাই শফিকুল খানে কৈছে খাৰুপেটাত বৰষুণ নাই আব্দুল্লাহ কৈছে আমাৰ ধুবুৰীত নাই হোৱা ৰফিকুল ইছলামে কৈছে আমাৰ ঢিঙত দিয়া নাই জুৰিত আছে কৈছে গুৱাহাটীত বৰষুণ নাই কিন্তু বতৰ ঠাণ্ডা পৰিছে বৰ ঠাণ্ডা পৰিছে তপস বিশ্বাসে কৈছে কঠিয়াতলিত নাই এছকে ৰবিউল আহমেদে কৈছে তেজপুৰত নাই সুৰজ আলীয়ে কৈছে বঙাইগাঁৱত বৰষুণ হোৱা নাই এনে ধৰণে অসংখ্য কমেন্ট আহি পৰিছে কিন্তু সকলোবোৰ কমেন্ট পঢ়ি শুনাটো সম্ভৱ নহয় যিমান দূৰ পাৰো আমি সিমান দূৰ কমেন্ট পঢ়ি শুনালো কিন্তু দেখুৱাইছো আপোনালোকে দৃশ্য দেখিলে নিশ্চয়কৈ বুজি উঠিব যে কেনে ধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত উজনি অসমত ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে ধুমুহা বৰষুণ শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ জনতাৰ মাজত উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ এই যি তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাটাও পৰিয়ালৰ ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আপোনাৰ অঞ্চলতো যদিহে বৰষুণ দিছে তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপুনি কোন অঞ্চলৰ বাসিন্দা আপুনি ক'ৰ পৰা কৈছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা আমি শিলাবৃষ্টিৰ দৃশ্যাংশ সিংগল উইন্ডো দেখাবলৈ চেষ্টা কৰিম কেনে ধৰণৰ ভয়ংকৰ পৰিস্থিতি চাওক এনে ধৰণে শিলাবৃষ্টি দেখি হোৱা পৰিলক্ষিত হৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টিৰ এয়া তাণ্ডৱ লীলা শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আতংকিত হৈ পৰিছে উজনি অসমৰ জনতা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমত এই মুহূৰ্তত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দৃশ্যাংশসমূহ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এনে ধৰণে বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে তদুপৰি আমি যদি চাওঁ তেনেহলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা 16 ফেব্ৰুৱাৰী পৰ্যন্ত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ বহুকেইটা প্ৰান্তত ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে জনতাক যে এইকেইটা দিনত সকলো সতৰ্ক আৰু সাৱধান হৈ থাকক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নোলাব পৰাপক্ষত ঘৰৰ ভিতৰতে আপোনালোক থাকক এই আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি আকৌ কৈছো অহা 16 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ
বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দিব উজনি অসমৰ ইতিমধ্যে নেৰানেপেৰা ধাৰাসাৰ বৰষুণ হৈ আছে দবাপিটা বৰষুণ দি আছে উজনি অসমৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই কেইটা দিনত পৰাপক্ষত ঘৰৰ পৰা নোলাব সতৰ্কৰ সাৱধান হৈ থাকক আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই আহ্বান জনোৱা হৈছে আমি দৃশ্যাংশসমূহ কিছু দেখুৱাই আছো অসংখ্য কমেণ্ট আহি পৰিছে বিভিন্ন স্থানৰ পৰা সকলো কমেণ্ট পঢ়িনাটো সম্ভৱ নহয় আমি যিমান দূৰ পৰা কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিলো ধুমুহা বৰষুণত এনেধৰণে হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছে প্ৰথমটি প্ৰাণ ৰক্ষা পৰিছে ধুমুহা বৰষুণৰ ফলত কেইবাটাও পৰিয়ালৰ